নমস্কাৰ, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বিবি ইউটিউব চেনেল চাই থকাৰ বাবে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম যে যোৱাকালি অনুষ্ঠিত হৈ যোৱা মেট্ৰিক পৰীক্ষা গণিত বিষয়ৰ যিটো প্ৰশ্ন কাকত এইটোৰ ওপৰত। অকণি স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাবা। যদি চেনেলটোত কোনোবাই নতুনকৈ ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কিয়নো এইটো চেনেলৰ যোগেদি তোমালোকক মেট্ৰিক তথা এইচএছৰ খবৰসমূহ সময়মতে দি থকা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে যিহেতু যোৱাকালি অনুষ্ঠিত হৈ গ'ল মেট্ৰিকৰ গণিত বিষয়ৰ প্ৰশ্ন কাকত, তোমালোকৰ বহুতেই গণিত বিষয়ৰ প্ৰশ্ন কাকত টান পাইছা আৰু ইতিমধ্যে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদৰ সৃষ্টি হৈছে যে 2024-25 বৰ্ষৰ যিহেতু মেট্ৰিক পৰীক্ষাৰ গণিত বিষয়ৰ প্ৰশ্ন আছে, এইটো বহুত টাফ হৈছে। বহুতো ছাত্ৰ ছাত্ৰীৰ মন্তব্য তোমালোকৰ মাজত প্ৰথমতে শুনাবলৈ চেষ্টা কৰিম। তাৰপিছতে শিক্ষামন্ত্ৰী ডাঙৰীয়াই স্পষ্টীকৰণ দিছে যে তোমালোকৰ ৰি এক্সাম হ'ব নে তোমালোকক মাৰ্কছ দি দিয়া হ'ব। কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাই থাকা। ইয়াত তোমালোকৰ মন্তব্য চাব পাৰা যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এক্সাম বেয়া পাইছে, যিসকল ছাত্ৰ ছাত্ৰীৰ কুৱেশ্যন পেপাৰ টাফ পাইছে, সেইসকল ছাত্ৰ ছাত্ৰীৰ মন্তব্য ইয়াত পোষণ কৰা হৈছে। ৰি এক্সাম নহয়, সকলোকে মেথছত পাছ কৰাই দিব লাগে আৰু উই ৱান্ট জাষ্টিছ এনেকৈ লিখি কমেণ্ট কৰিছে যে সকলোকে পাছ কৰাই দিব লাগে, কিয়নো সিহঁতে কষ্ট কৰি গোটেই বছৰটো পঢ়িছে, কিন্তু ৰি এক্সাম এতিয়া আকৌ বিচাৰিছে কিয়নো সিহঁতৰ কুৱেশ্যন পেপাৰ টাফ পাইছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মত পোষণ কৰিবা কমেণ্ট বক্সত আৰু আমি স্পষ্টীকৰণ দিম যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি মন্তব্য কৰিছে। ইয়াত তোমালোকে চাব পাৰা যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে টুইট কৰি জনাইছে যে ৰিপৰ্টছ অফ এন HLC কুৱেশ্যন পেপাৰ লিক এট জাৰৱাছৰ পাব্লিক হাই স্কুল ধুবুৰী হেভ বিন ফাউণ্ড এ ফেক। এইটো এটা ফেক বুলি ঘোষিত কৰিছে যে কোনো কুৱেশ্যন পেপাৰ লিক হোৱা নাই, কোনো কুৱেশ্যন পেপাৰ ফাদিল হোৱা নাই। তাৰ উপৰিও কুৱেশ্যন পেপাৰ কোনো চিলেবাছৰ বাহিৰৰ প্ৰশ্ন অহা নাই, এনেকুৱাকৈ ইয়াত তোমালোকক ইতিমধ্যে স্পষ্টীকৰণ দিছে শিক্ষামন্ত্ৰী ডাঙৰীয়াই। তোমালোকৰ এক্সাম পুনৰ অনুষ্ঠিত নকৰে যদিও তোমালোকক গ্ৰেছ মাৰ্ক দিয়া হ'ব মেথছত। তোমালোকক অকণো টেনশ্যন কৰিব নালাগে। যিসকল ছাত্ৰ ছাত্ৰীয়ে মেথছত গ্ৰেছ মাৰ্ক লাগে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে টেনশ্যন নকৰিবা, গ্ৰেছ মাৰ্ক তোমালোকে পাই যাবা। যিহেতু ইতিমধ্যে এক্সাম অনুষ্ঠিত হৈ গৈছে, এইটো বিষয় লৈ তোমালোকে আকৌ পুনৰ মন বেয়া কৰি লাভ নাই। তোমালোকৰ ইতিমধ্যে যিহেতু এক্সাম অনুষ্ঠিত হৈ গৈছে আৰু বাকীখিনি এক্সাম বাকী আছে, সেইখিনি এক্সাম তোমালোকে ভালদৰে পঢ়ি ভালকৈ এক্সাম দিয়া, তোমালোকৰ ৰিজাল্ট ভাল হ'ব। এইটো বিষয় লৈ তোমালোকে চিন্তিত হৈ নাথাকিবা, তোমালোকে গ্ৰেছ মাৰ্ক পাবা।